নমস্কাৰ সৰকাৰি কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টি জনাব বিচাৰিছো। প্ৰথম খবৰটো শিক্ষা হেতুত উপস্থিতি সম্পৰ্কত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা ইন্সপেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকলৰ লগত সঘনাই তেওঁলোকে মিটিং কৰিব, ভাৰ্চুৱেলি হওক আৰু তেওঁলোকৰ পৰা কিমান আপডেট হৈছে উপস্থিতিৰ সকলোখিনি তথ্য ল'ব আৰু বিদ্যালয় পৰিদৰ্শক হওক বা এলিমেণ্টাৰী এডুকেশ্যনসকলে তেওঁলোকে বিদ্যালয়সমূহৰ পৰা ক্লাষ্টাৰসমূহৰ পৰা ৰিপৰ্টসমূহ সংগ্ৰহ কৰি তাৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব। সেই সম্পৰ্কত এই অৰ্ডাৰটি প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় দেখিছে এটা ভাল ইনিচিয়েটিভ লোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি শিক্ষা হেতুত বৃদ্ধি পায়। তাৰ কাৰণে ডাইৰেক্টৰ লেভেলৰ পৰা একেবাৰে গ্ৰাছৰুট লেভেললৈকে সকলোকে কানেক্ট কৰা হৈছে। দ্বিতীয়টি খবৰ সন্মান্য শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত লিখিছে বিশেষত পাৰস্পৰিক বদলি সম্পৰ্কত শিক্ষকৰ। টুডে আই ৰিভিউড the teachers transfer process on the http hrmsassam.in portal along with the Director of Secondary Education and Elementary Education. We are also examining the mutual transfer between teachers of the same category but working under different directories. অৰ্থাৎ তেওঁ বিষয়ববীয়াসকলৰ লগত মিলিত হয় ছেকেণ্ডাৰী এডুকেশ্যন এলিমেণ্টাৰী এডুকেশ্যন আৰু তাত বিশেষত শিক্ষকৰ পাৰস্পৰিক বদলিৰ বিষয়টো উত্থাপন হয়। ছেম কেটেগৰী শিক্ষকৰ ক্ষেত্ৰত বহু শিক্ষকে তেওঁলোকৰ এডিট কৰিবলগীয়া হ'ব আৰু সেইকাৰণে আৰু 4টা দিন বৃদ্ধি কৰি দিয়া হৈছে যাতে তেওঁলোকে এডিট কৰিব পাৰে। একে কেটেগৰী শিক্ষকৰ মাজত যাতে বিভিন্ন ডাইৰেক্টৰত থকা তেওঁলোকো পাৰস্পৰিক বদলিৰ সুযোগ ল'ব পাৰে। তাৰ কাৰণে 4টা দিন পুনৰ বৃদ্ধিৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া আহিছোঁ তৃতীয়টি খবৰলৈ যে প্ৰাদেশিকৰণৰ লেহেম গতিত অসন্তুষ্ট শিক্ষক কৰ্মচাৰী সংস্থা। 2006 চনৰ 1 জানুৱাৰী পূৰ্বে স্থাপিত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ লগতে অন্যান্য সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা যি ব্যৱস্থা তাক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত মুঠেও আগবঢ়া নাই বুলি তেওঁ সংস্থাৰ সভাপতিয়ে ক'ব বিচাৰে। তেওঁ লগতে কয় যে অপ্ৰাদেশিকৃত বিদ্যালয় শিক্ষক কৰ্মচাৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণৰ বিষয়টো ক্ষিপ্ৰতাৰে সমাধান কৰিব লাগে। তদুপৰি 2023 চনৰ পৰা অপ্ৰাদেশিকৃত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত বন্ধ হৈ থকা মধ্যাহ্ন ভোজন, শিক্ষাৰ্থীৰ বাবে ইউনিফৰ্ম আৰু নৱম শ্ৰেণীৰ ছাত্ৰীৰ বাবে চাইকেলৰ যোগান ধৰিবলৈ সংস্থাটোৱে দাবী জনাইছে। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত এতিয়াও পৰ্যাপ্ত পাঠ্যপুথি যোগান নধৰাৰ অভিযোগ সংস্থাৰ। ৰাজ্যখনৰ বন্ধ ভেঞ্চাৰ শিক্ষানুষ্ঠান ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাবৰ্ষৰ 2টা মাহ পাৰ হোৱাৰ পাছতো পাঠ্যপুথি লাভ কৰা নাই আৰু ৰাজ্য চৰকাৰে ভেঞ্চাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ ওপৰত নিৰ্মম তেওঁলোকে অত্যাচাৰ চলাই থকাৰ কথা ৰাজহুৱা খণ্ডৰ এই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ ধ্বংসৰ অভিসন্ধি কৰা বুলি অভিযোগ তেওঁলোকে কৰিছে সংস্থাৰ নেতৃত্বই। আৰু সভাপতি বৰাই জনোৱা অনুসৰি 2022 চনলৈকে ৰাজ্যখনত প্ৰায় 2319খন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান আছিল। এতিয়া ৰাজ্যখনত অপ্ৰাদেশিকৃত 500খন শিক্ষানুষ্ঠানো নাই। এনেস্থলত ৰাইজৰ প্ৰচেষ্টাত গঢ়ি উঠা এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যত চৰকাৰে সুৰক্ষিত কৰিব নোৱাৰাৰ কাৰণ কি বুলি তেওঁ প্ৰশ্ন কৰে। আৰু অহা 9 জুনত হ'বলগীয়া অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত 2017-18 চনৰ পদ প্ৰাদেশিকৰণৰ আইনখনৰ সংশোধন আনিবলৈ দাবী জনায় সংস্থাটোৱে। গতিকে আজিৰ এই ভিডিঅ'টিত আপোনালোকক 3টা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত আপোনালোকৰ অৱগত কৰিলোঁ। প্ৰথমটো আপোনালোকে নিশ্চয় গম পালে শিক্ষা হেতুত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সম্পৰ্কত, দ্বিতীয়টো শিক্ষকৰ পাৰস্পৰিক বদলি সম্পৰ্কত আৰু তৃতীয়টো অপ্ৰাদেশিকৃত শিক্ষকসকলৰ সম্পৰ্কত বাতৰি কাকতত প্ৰকাশ পোৱা এটি বাতৰি। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টি লাইক কৰিব।